তিলৰ লাড়ু কেইটা চাওক কিমান সুন্দৰ টান হৈছে চাওক তিলৰ গুড়ি আমি দি দিলোঁ তিলৰ লাড়ুৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বিশেষ একো বস্তুৰে প্ৰয়োজন নহয় তিলৰ লাড়ুৰ বাবে এয়া মই তিল লৈছোঁ ইমানখিনি আপোনালোকে যিমান লাড়ু বনাব বিচাৰে সিমান পৰিমাণৰ তিল ল'ব পাৰে এই তিলখিনি সুন্দৰকৈ দোকানৰ পৰা কিনি পেলাই ধুই শুকুৱাই থোৱা তিল হয় আৰু এয়া হৈছে মিঠাইখিনি মই পগাই লৈছোঁ মানে জুলীয়া কৰি লৈছোঁ পানী দি উতলাই লৈছোঁ নিশ্চয় বুজিব পাৰিছে আপোনালোকে এতিয়া মই এই তিলখিনি ভাজিম তিলখিনি এতিয়া মই সুন্দৰকৈ ভাজি পেলাই আমি গুড়ি কৰিব লাগিব বহুতে তিলৰ লাড়ুটো তিলখিনি গুড়ি নকৰাকৈ ডাইৰেক্ট এনেকৈ তিলেৰেও বনায় কিন্তু খাবলৈ ভাল নালাগে বা সোৱাদ নহয় গতিকে আজি মই মোৰ ধৰণে মই তিলৰ লাড়ু বনাই দেখুৱাম আপোনালোকক সহজতে এই দুবিধ বস্তুৰে আমি তিলৰ লাড়ু বনাম খুব সুন্দৰকৈ বলক তিলখিনি এতিয়া ভাজি লওঁ মই কেৰাহী পাতি দিছোঁ ইয়াতে এতিয়া মই তিলখিনি দিম দি পেলাই আমি সুন্দৰকৈ তিলখিনি ফুটা পৰ্যন্ত ভাজিম তিলৰ লাড়ুটো খাই বহুতে ভাল পায় আৰু উপকাৰীও হয় ভালো লাগে খাবলৈ গতিকে আজি তিলৰ লাড়ুৱে বনাম আপোনালোকৰ বহু কেইজনে অনুৰোধ কৰিছিল তিলৰ লাড়ু বনোৱা ভিডিঅ' দিবলৈ যদিহে ডিম্পি ডায়েৰী পেজটি ফ'ল' কৰা নাই ফ'ল' কৰিব ইউটিউবত মই ডিম্পি ডায়েৰী বুলি আছোঁ আপোনালোকে চাব পাৰে ইতিমধ্যে আগৰ ভিডিঅ'সমূহত যথেষ্ট মৰম দিছে তাৰ বাবে সদায় চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত মই এয়া এনেকৈ আমি এইখিনি প্ৰায় 10 মিনিট সময় ভাজিব লাগিব ভাজি উঠি এইখিনি আমি খুন্দিব লাগিব ইচ্ছা কৰিলে আপোনালোকে ঢেঁকীটো খুন্দিব পাৰে পটাটো পিচিব পাৰে আৰু মিক্সাৰ গ্ৰাইণ্ডাৰতো পিচিব পাৰে এতিয়া আমি এইখিনি এনেকৈ ভাজিম আপোনালোকে তিলৰ লাড়ু যিসকলে বনাব জানে কেনেদৰে বনায় মোক জনাবচোন এনেকৈ বনায় নে কিবা বেলেগ ধৰণেও বনায় বহুতে কিন্তু ডাইৰেক্ট তিলটোৰেও বনায় কিন্তু খাবলৈ ইমান ভাল নালাগে এয়া এনেকৈ আমি ভাজিম 10 মিনিট সময় অকণমান মই স্কিপ কৰি দিওঁ নহ'লে ভিডিঅ'টি বহুত দীঘলীয়া হৈ যায় ইতিমধ্যে মই 5 মিনিট সময় ভাজিলোঁ এতিয়া ফুটাৰ আৰম্ভ কৰিছে এয়া নিশ্চয় আপোনালোকে শুনিব পাৰিছে মাত এনেকৈ তিলটো যেতিয়া ফুটিব তাৰপিছত আমি নমাই পেলাই গুড়ি কৰিম তিলৰ লাড়ুত ইচ্ছা কৰিলে আপোনালোকে জালুকৰ গুড়ি লং ইলাচি গুড়িও দিব পাৰে ভাল গোন্ধৰ বাবে কিন্তু মই আজি একোৱে ব্যৱহাৰ নকৰোঁ এনেও তিলৰ লাড়ুটো খাই ভাল লাগে মিঠাইৰে মানে গুড়েৰে আৰু গুড়টো নিশ্চয় সকলোৱে পগাব জানে যদি কোনোবাই নাজানে বা বহুতে নাজানে ক'ব মই লাগিলে গুড় পগোৱা ভিডিঅ' এটিও আপোনালোকক দি দিম আৰু কি কি ৰেচিপি বিচাৰে সেয়াও জনাব মুড়ি লাড়ুৰ কথা বহুতে কৈছে দেখুৱাম লাহে লাহে মই বিহুৰ সময় সেইবাবে মই পিঠা পনাৰ ভিডিঅ' দি আছোঁ তাৰপিছত পুনৰ আপোনালোকৰ মাজলৈ মই কাটিং চিলাই ৰেমেডি কিছুমান স্কিন কেয়াৰ হেয়াৰ কেয়াৰ আনিম এয়া ফুটিবলৈ আৰম্ভ কৰিছে যেনেকৈ আমি লাড়ু বনাবলৈ মানে তিলৰ পিঠা বনাবলৈ নাৰিকল দিয়া বা তিল দিয়া পিঠা বনাবলৈ বৰা চাউলৰ তিলটো ভাজি পেলাই গুড়ি কৰোঁ ঠিক একেধৰণে তিলটো গুড়ি কৰি ল'ব লাগিব ভাজি পেলাই ফুটিব আৰম্ভ কৰিছে মই এতিয়া এইখিনি নমাম এয়া চাওক ফুটিছে সুন্দৰকৈ তিলটো এনেকৈ হাতেৰে চাব লাগিলে আপোনালোকে এতিয়া মই এইখিনি গুড়ি কৰি ল'ম মই মিক্সিতে গুড়ি কৰিম আপোনালোকে ঢেঁকীটো পাৰে মিক্সিটো পাৰে পটাটো পাৰে একো কথা নাই খালি মিক্সিত গুড়ি কৰিলে অকণমান ঠাণ্ডা হ'বলৈ দিব গৰমে দি নিদিব এতিয়া মই এই তিলখিনি গুড়ি কৰি আপোনালোকক দেখুৱাই আছোঁ নমাই লৈ নিশ্চয় এইখিনিলৈ আপোনালোকে বুজিব পাৰিছে তিলটো ভজা হ'ল আৰু মই নমাই পেলাই গুড়ি কৰিম বলক লোৱা তিলখিনি মই এতিয়া সুন্দৰকৈ গুড়ি কৰি ল'ম কৈছোঁৱে আপোনালোকে ইচ্ছা কৰিলে ঢেঁকীটো পাৰে বা এনেদৰে মিক্সিত পাৰে বা পটাত পাৰে মই এতিয়া এইখিনি গুড়ি কৰি ল'ম তিলখিনি মোৰ গুড়ি কৰি লোৱা হৈ গ'ল চাওক সুন্দৰকৈ লাগি থকাখিনি এনেকৈ হাতেৰে উলিয়াই দিব তিলখিনি চাওক মোৰ গুড়ি কৰি লোৱা হৈ গ'ল সুন্দৰ মিহি হৈছে দেখিছে নিশ্চয়
বলক এতিয়া আমি পিছৰ ষ্টেপলৈ যাওঁ। এইখিনি মই অকণমান পনীয়াকৈ ৰাখিছিলোঁ, কিন্তু তিলৰ লাড়ুৰ বাবে গুড়টো আমাৰ অকণমান গোটা হ'ব লাগিব, তেতিয়াহে তিলৰ লাড়ুটো সুন্দৰ টান হ'ব। গতিকে মই গুড়খিনি ইয়াতে দি দিম। অকণমান গোট হ'বলৈ মানে অকণমান গোটা হ'বলৈ মই গুড়খিনি ইয়াতে দি দিলোঁ। যেতিয়া অকণমান গোটা হ'ব তেতিয়া আমি গুড়ি কৰি লোৱা তিলখিনি ইয়াতে দি দিম, কাৰণ খুবেই পনীয়া হৈ আছে মোৰ গুড়খিনি। গতিকে গুড়খিনি অকণমান গোটা হ'ব লাগিব। আপোনালোকক মই দেখুৱাম কোনটো পৰ্যায়ত আমি গুড়খিনি ৰাখিম। এয়া গুড়খিনি মোৰ উতলি আছে সুন্দৰকৈ, এতিয়াও পনীয়াই হৈ আছে, আৰু কিছু সময় উতলিব লাগিব গুড়খিনি। মোৰ খুব ভাল লাগে যেতিয়া আপোনালোকে কয় মোৰ ভিডিঅ'সমূহ বনাই পেলাই কিবা এটা বনাইছে ভাল হৈছে খাবলৈ, মোৰ বহুত ভাল লাগে। তাতেই যেন মোৰ সাৰ্থকতা ভিডিঅ' বনোৱাৰ, সেইবাবেই মই সহজ ৰেচিপি দিওঁ, ঘৰতে পোৱা বস্তুৰে বনাওঁ, যাতে সকলোৱে মিলিজুলি লগে ভাগে খাব পাৰোঁ আমি একেলগে। শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ যদিহে ভাল লাগে আপোনালোকৰ বন্ধুবৰ্গৰ লগত। বিহুৰ সময়ত মই এটি গিভ এৱে পাতিম। যিয়ে নেকি বেছিকৈ সৰ্বাধিক শ্বেয়াৰ কৰিব তেওঁকে কিবা এটা গিফ্ট দিম মই মোৰ ফালৰ পৰা, পেজৰ তৰফৰ পৰা। মই আপোনালোকক জনাই দিম পোষ্ট যোগে যেতিয়া মই পাতিম। উপহাৰ সৰু হ'লেও উপহাৰেই হয়, যিহেতুকে ভাল লাগে সৰু বস্তু এটা পালেও। আপোনালোকে মোক ইমান মৰম দিছে ইমান কম দিনৰ ভিতৰত, সেয়াই মোৰ বাবে বহুত। সদায় এনেদৰে মৰম দিব, ছাপোৰ্ট কৰিব, ভুল দেখিলে আঙুলিয়াই দিব, আপোনালোকৰ সেইখিনি অধিকাৰ আছে। কোনো ধৰণৰ অশান্তিদায়ক ভিডিঅ' মই আপোনালোকৰ মাজত কেতিয়াও নানো। অকণমান হ'লেও যিখিনি জানো সেইখিনি শিকাবলৈ সদায় চেষ্টা কৰি যাম। আপোনালোকে মাথো সদায় এনেদৰে মৰম দিব। এতিয়া মোৰ এই গুড়খিনি চাওক হৈছেই, হ'ব আৰু অকণমান উতলিলে হ'ব। এয়া গুড়খিনি ইতিমধ্যে মোৰ ৰেডি হৈছে, সুন্দৰকৈ গোটা হৈছে গুড়খিনি। এতিয়া ইয়াতে আমি ভাজি লোৱা মানে গুড়ি কৰি লোৱা ভাজি তিলৰ গুড়িখিনি দি দিম। আপোনালোকে গুড়খিনি অনুপাতে তিলৰ গুড়ি দিব। যদিহে গুড় বেছি হোৱা বুলি ভাবে তেতিয়াহ'লে গুড় কমাই ল'ব, কাৰণ বহুত বেছি হ'লেও লাড়ুটো ভাল নহ'ব। গতিকে গুড়খিনি আপোনালোকে চাব, যিমান অনুপাতত লাগে বুলি ভাবে, যিমান লাড়ু বনায় সেই অনুপাতে গুড় ল'ব। এতিয়া মই এইখিনি ইয়াতে দি দিম। এতিয়া মই এই তিলৰ গুড়িখিনি ইয়াতে দি দিম। গোটেইখিনি তিলৰ গুড়ি আমি দি দিলোঁ। গেছটো বন্ধ কৰি ল'ব কৈছোৱে। এতিয়া সুন্দৰকৈ এইখিনি এনেকৈ মিক্স কৰিব। এনেকৈ এইখিনি মিক্স কৰিব সুন্দৰকৈ, যাতে লাড়ুটো বনাব পৰা হয় তিলৰ। এয়া চাওক, বহুত যদি বেছি মিঠাই থাকি যায় তেন্তে আমাৰ লাড়ুটো বনাবলৈ অসুবিধা হ'ব। এতিয়া চাওক ধুনীয়া হৈছে। এয়া নিশ্চয় আপোনালোকে অনুমান কৰিছে। এতিয়া আমি লাড়ুখিনি বনাম। সুন্দৰ সুবিধা হৈছে। বলক লাড়ুখিনি বনোৱাটো আপোনালোকক দেখুৱাওঁ। নমাই লওঁ। এতিয়া আমি লাড়ুকেইটা বনাম। আপোনালোকে ইচ্ছা কৰিলে এখন থালত বা কাঁহীটো উলিয়াই ল'ব পাৰে, নহ'লে ইয়াৰ পৰাও এনেকৈ বনাব পাৰে। আপোনালোকে যিমান ডাঙৰ কৰে বা যিমান সৰু কৰে, হাতত সুন্দৰকৈ অকণমান আপোনালোকে তেল মচি ল'ব পাৰে, তেতিয়া লাগি নধৰে। এনেদৰে আপোনালোকে হাতত অকণমান তেল মচি লৈ লাড়ুকেইটা যিমান ডাঙৰকৈ বা যিমান সৰুকৈ বনাব বিচাৰে বনাব। এয়া চাওক, দেখিছে লাড়ুটো? এয়া এনেকৈ আমি গোটেইকেইটা বনাম। তেনে সহজ পদ্ধতি, কিন্তু খাবলৈ খুব ভাল লাগে এই তিলৰ লাড়ুটো। গোটা গোটা তিলেৰে নবনাব আপোনালোকে। এইবাৰ বিহুত এনেদৰে বনাবচোন, খুব ভাল লাগে। আনেও প্ৰশংসা কৰিব, নিজেও খাই ভাল পাব। এয়া চাওক, দেখিছে কিমান সহজ পদ্ধতি। একো বস্তুৱে নালাগে, দুবিধ বস্তুৰে আমি তিলৰ লাড়ু বনাব পাৰোঁ। এয়া চাওক, দেখিছে? মই গোটেইকেইটা বনাই নেদেখাওঁ,
হোৱাৰ পিছত দেখুৱাম, নহ'লে ভিডিঅ' বহুত দীঘলীয়া হৈ যায়, বহুতে আমনি পায়। মই মাথো প্ৰচেছটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক। ইয়াৰ পিছত কি ভিডিঅ' লাগে আপোনালোকে জনাব। এয়া দেখিছে, এনেদৰে মই গোটেইকেইটা লাড়ু বনাই লৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, মই বনাই আছোঁ। চাওক, মোৰ তিলৰ লাড়ুকেইটা ৰেডি হৈ গ'ল। কিমান সুন্দৰ টান হৈছে চাওক। কিমান ধুনীয়া সহজতে বনাব পৰা তিলৰ লাড়ু, নহয়নে? এয়া চাওক, আপোনালোকেও এনেদৰে বনাব আৰু কেনেকুৱা পালে ভিডিঅ'টি জনাব। লগতে বনাই পেলাইও জনাব কেনেকুৱা হ'ল আপোনালোকৰ। আজিলৈ ইমানতে এৰিলোঁ। সকলোকে আগন্তুক ভোগালী বিহুৰ অলেখ শুভেচ্ছা জনালোঁ ডিম্পি ডায়েৰী পেজৰ তৰফৰ পৰা। যদিহে পেজটি ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। মই বিভিন্ন ধৰণৰ সহজ ৰেচিপি আপোনালোকৰ মাজত আনি থাকিম। সকলো ভালে থাকক। এয়া